নমস্কাৰ সকলো বন্ধু বান্ধৱীকে আৰু সকলো বন্ধু বান্ধৱীক মই ক'ব বিচাৰিছোঁ মানে এইকেইদিন মই একো ভিডিঅ' কাৰো চাব পৰা নাই, ফটো হওক ভিডিঅ' হওক একো লাইক কমেণ্ট ভালকৈ দিব পৰা নাই, মানে সময় দিব পৰা নাই ফেচবুকত। আৰু মই নিজে একো ভিডিঅ' দিব পৰা নাই, কিয়নো ছোৱালীজনী অপাৰেশ্যন হৈছিলে আপোনালোকে গম পায়, আৰু সেইটো কাৰণে মানে সময় দিব নাই পৰা, বহুত বেছি কাম হৈছে, অকলে কৰিবলগীয়া হৈছে গোটেইখিনি। আৰু নিজেও ভিডিঅ' চিডিঅ' বনাব নাই পৰা, কোনোবা সময়ত অকণমান অন কৰোঁ, কাৰোবাক মৰ্ণিং দিওঁ, আৰু কিবা ৰাতি এখন ফটো আপলোড কৰিছিলোঁ। ইমান বেছি সময় মানে দিব নাই পৰা, আপোনালোকে বেয়া নাপাব, লাইক কমেণ্টো আপোনালোকৰ ভিডিঅ'ত দিব নাই পৰা, কিয়নো আমি চবেই জানো এজনে এজনক চাপৰ্টৰ বহুত দৰকাৰ পৰে, আৰু গোটেইখিনি আমি ফেমিলিয়ে হওঁ, আমি একেলগে মানে চবকে লগটো ভাল লাগে নহয় জানো। তো গাইজ আপোনালোকে বেয়া নাপাব, আমি আৰু মানে দুদিনমানৰ ভিতৰতে যদি মই সময় পাওঁ ভিডিঅ' দিম, আৰু আপোনালোকৰ ভিডিঅ' চাম আৰু লাইক দিম, কমেণ্টটো দিম। তো গাইজ এভৰিৱান, কি খবৰ? আপোনালোকৰ ভালে আছেনে সকলোৱে? আৰু চবেই বন্ধু বান্ধৱীসকলে ভাল বুলি আশা কৰিছোঁ। আৰু বহুত দিনৰ পিছত আজি কুকিং ভিডিঅ' এটা বনাইছোঁ মই, আৰু ৰেচিপি নহয় এইটো, এনেই অলপমান কৰিলোঁ। এইখিনি মই ভিডিঅ' চিডিঅ' একো দিব নাই পৰা, তো আজি ভাবিলোঁ এনেই অলপ মানে বনাই থাকোঁতে অকণমান কিবা এটা কৰোঁ বুলি। তাৰপিছত কি হ'ল, আলহীও আহিছিলে, তো আলহীৰ কাৰণে মই চিকেন বনাইছোঁ আৰু কণী বনাইছোঁ, আৰু মোৰ ছোৱালীজনীৰ কাৰণে বনাইছোঁ মই আলু ভাজি। আৰু অলপ বিজি আছোঁ, তাৰ মাজতে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। এইকেইদিন একো আপলোড দিব নাই পৰা, ছোৱালীজনী অপাৰেশ্যনৰ পিছৰ পৰা। তো মই চিকেনখিনি প্ৰথমতে ফ্ৰাই কৰি থ'লোঁ, আৰু তাৰপিছত মছলাখিনি দি কিনে মানে আলুখিনি অলপ সিজাই লৈছোঁ। আলুখিনি বহুত টান, আৰু ব্ৰইলাৰখিনিতো সিজি থাকেই ফ্ৰাই কৰাৰ পিছত, সেইটো কাৰণে মই কি কৰিলোঁ, আলুখিনি অকণমান সিজাই তাৰপিছত ফ্ৰাই কৰা ব্ৰইলাৰখিনি দি দিছোঁ তাতে। আৰু মানে ইমান বেছি কাম হৈছে এইকেইদিন, মানে সিমানেই বিজি আছোঁ, অকণমান নিজকে সময় দিব নাই পৰা। তাৰমানে অলপ কিবা এটা ভিডিঅ' যে দিম সেইটো মই পৰা নাই দিবলৈ কাৰণে, আৰু কাৰোবাৰ মানে বন্ধু বান্ধৱীখিনি ভিডিঅ' চাম, লাইক কমেণ্ট দিম, সেইখিনিও মোৰ সময় নাই হোৱা। মানে গোটেই দিনটো কেনেকৈ গুচি যায় গম পোৱা নাযায়, মানে ইমান দীঘল দিনটো তথাপিও কামতে থাকি যাওঁ। আৰু গাইজ মোৰ ছোৱালীজনীৰ কাৰণে মই বেলেগ খানা বনাবলগীয়া হয়, তো ছোৱালীজনীৰ কাৰণে মই বনাইছোঁ আলু ভাজি, আৰু এইফালে বনাইছোঁ আলহীৰ কাৰণে কণী। আৰু দালিও বনালোঁ এইফালে, আৰু মোৰ চিকেনখিনিও ৰেডি হৈ গ'ল। তাৰপিছতে মোৰ কণীখিনিও ৰেডি হৈ গ'ল, কণীখিনি বইল কৰি মছলা দি বনাইছোঁ, আৰু এইফালে বেঙেনা ভাজি কৰিছোঁ, তাৰপিছত দালি বনাইছোঁ, আৰু ছোৱালীজনীৰ কাৰণে আলু ভাজি কৰিছোঁ। তো গোটেইখিনি বস্তু ৰেডি হৈ গ'ল, আৰু আলহীক মই এতিয়া খানা দিম, আৰু ভাতখিনি ওলাই পেলাই ডাইনিঙত ৰেডি কৰি থৈছোঁ, আৰু মাতিছোঁ খাবলৈ কাৰণে চবকে, মানে চবকে আমি ঘৰৰখিনিও বহি খাম, আলহীকো খাব দিম গাইজ। তো মোৰ ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে নিশ্চয় ক'ব। তো বেলেগ এটা ব্লগ লৈ আকৌ আহিম বা